নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাব লৈছোঁ এইফালে এইখিনি কচু থু মায়ে গোটাই আনি দিলে, তাৰ লগত এইফালে বিলাহী তিনিটাও এইফালে কাটি লোৱা গৈছে। তো আজি মই নবনাওঁ দে, আজি মোৰ মিষ্টাৰে বনাব। এইফালে বিলাহী কাটি লৈছে, যিখিনি কচু আনিছিলে সেইখিনি পূৰা কুকাৰত চিটি বজাই দিয়া গ'ল। তাৰপিছত বিলাহী, পিঁয়াজ, মান ধনিয়া, নহৰু দুফুটামান এনেকৈ পিচি লৈছোঁ। তাৰপিছত এটা কেৰাহী ধুনীয়াকৈ তাতে অলপমান তেল দি গৰম হোৱালৈকে ৰৈ আছোঁ। গৰম হোৱাৰ পিছত অলপমান ময়ো লাগি দিছোঁ। তেল দিয়াৰ পিছত অলপমান পিঁয়াজ ধুনীয়াকৈ অকণমান ৰঙা হোৱালৈকে এনেকৈ ৰৈ থাকিম। তাৰপিছত অলপমান হালধি গুড়ি দিয়াৰ পিছতে অলপমান লৰাই পেলাই অকণমান ৰঙচুৱা হোৱালৈকে ৰং। তাৰপিছতে যিখিনি বিলাহী কাটি থৈছিলোঁ সেই বিলাহীখিনি এনেকৈ দি দিম। মই আকৌ এনেকৈ কচু বনায়ো পোৱা নাই, তো খায়ো পোৱা নাই, তো মিষ্টাৰে কৈ গৈ আছে, তো মই দি গৈ আছোঁ। তাৰপিছতে অলপমান নিমখ দিলে এনেকৈ অকণমান লৰাই যেতিয়ালৈকে বিলাহীখিনি অকণমান জহি নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম। তো আপোনালোকে কচু থুৰ আনি কেনেকৈ বনাই খায় কমেণ্ট কৰি জনাব। তাৰপিছত যিখিনি বইল কৰি কচু থুৰখিনি বইল কৰি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ দি দিছোঁ বিলাহীৰ ওপৰতে। কুকাৰত বইল হোৱাৰ পিছত ধুনীয়াকৈ তাৰ পানীখিনি পেলাই দিলোঁ। দিয়াৰ পিছতে এনেকৈ বিলাহী কাটি ধুনীয়াকৈ লৰাই থাকিম। তাৰপিছতে যি কেইটা নহৰু এনেকৈ পিচি থৈছিলোঁ নহৰু কেইটাও দি দিছোঁ। তাতে 2-3টা কেঁচা জলকীয়াও দিয়া গৈছে, তো সেইটো দেখুওৱা নগ'ল বাৰু। আপোনালোকে যদি জ্বলা খায় জ্বলা দিব পাৰে, নোখোৱাসকলে নিদিলেও হ'ব। তাৰপিছত দেখিছেনে বিলাহী আৰু কচু ধুনীয়াকৈ মিলি গৈছে। বিলাহীখিনি জহি যোৱাৰ পিছত এনেকুৱা হৈ গৈছে, আৰু এতিয়া আমাৰ এই ৰেচিপি ৰেডি হৈ গ'ল। আৰু অকণমান পানীখিনি যেতিয়ালৈকে ওলাই দিব তেতিয়ালৈকে অকণমান ভাজি থাকিব লাগিব, যিহেতু আমি ভাজি খাম। তো জুইটো অকণমান কম কৰি লোৱা গৈছে, তো বেছিকৈ দিলে জহি যাব পাৰে। তাৰ কাৰণে জুইটো অকণমান কমাই লৈ পেলাই এনেকৈ লৰাই থকা গৈছে। তো এইফালে আমাৰ কচু থুৰৰ লগত বিলাহী ৰেডি হৈ গ'ল। তাৰপিছত এইফালে আমি থালখন সজাইছোঁ। এইফালে বহুত কেইটামান ধোৱা গৈছে, কচু থুৰ আৰু বিলাহী পিটিকা লগতে অকণমান চাটনি। তো এনেকৈ আজি আমাৰ ভাত সাজ। তো আপোনালোকেও এনেকৈ বনাই খাব পাৰে। এইফালে মিষ্টাৰে খাবলৈ আৰম্ভ কৰি দিলে। মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে, যদিহে ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকেও কেনেকৈ বনাই জনাই দিব।